126 94 জিকাৰ পিছত যদি সেমি ফাইনেল জিকা বুলি কয় তেতিয়াহ'লে তাতকৈ মূৰ্খ কোনো নাই বুলি মই ক'ম তাতকৈ মূৰ্খ কোনো নাই মই এটাই কৈছোঁ গৌৰৱ গগৈ হিমাংশু শেখৰ বৈশ্য ৰাজনৈতিকভাৱে পৰিপক্ক নহয় যাৰ বাবে তেওঁ এনেকুৱা ধৰণৰ মন্তব্য দিয়া দেখা পাইছোঁ আমি কথা হ'ল তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক লৈ যিটো এটা মন্তব্য দিছে সেইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় তেওঁৰ ইণ্টেনশ্যনটো হ'ল তেওঁ পপুলাৰ হ'ব লাগে কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ অকল অসমৰে নেতা নহয় তেওঁ সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা আৰু তেওঁ গৌৰৱ গগৈ এটা নাম নহয় তেওঁ হ'ল এটা ব্ৰেণ্ড হয় আৰু যিহেতুকে নিৰ্বাচনৰ আগত আমি সকলোৱে দেখা পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ প্ৰভাৱশালী মন্ত্ৰীবিলাকে বা বিজেপি নেতাবোৰে তেওঁক লৈ গৌৰৱ গগৈ ডাঙৰীয়াক লৈ বিভিন্ন ধৰণৰ নিৰ্বাচনী জয়ী হোৱাক লৈ মন্তব্য দিছিলে তো হিমন্ত বিশ্ব শৰ্মাও দিছিলে জয়ন্ত মল্লবৰুৱাই দিছিলে পীযুষ হাজৰিকাই দিছিলে তো তেনেকুৱা ধৰণত হিমাংশু শেখৰ বৈশ্যও ভাবিলে যে মই কিবা তাৰ ওপৰত এটা কৈ দিওঁ কাৰণ তাকো এটা গ্লেমাৰ লাগে যিহেতুকে হয়নে নহয় তো তেওঁ একমাত্ৰ তেওঁৰ ইণ্টেনশ্যনটো হ'ল তেওঁক গ্লেমাৰিটি লাগে আৰু তেওঁ ভাবিছে যে গৌৰৱ গগৈৰ ওপৰত এনেকুৱা ধৰণৰ এটা মন্তব্য দিলে তেওঁ এটা গ্লেমাৰ বাঢ়িব নিউজ বাজিব তেওঁ সেইটো এটা ইণ্টেনশ্যন কৈছে কাৰণে দিছে আৰু মই ক'বলৈ বিচাৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া হ'ল আমাৰ অসমীয়াৰ আৱেগ আৰু যাৰ বাবে যোৰহাটবাসী ৰাইজে তেওঁক সাংসদ হৈ পঠালে আৰু যিহেতুকে আমি যোৱাবাৰ দেখিছোঁ কলিয়াবৰত যেতিয়া লোকসভা সমষ্টিৰ সাংসদ আছিল তেওঁ অকল কলিয়াবৰৰ সমস্যাক লৈ মাত মাতা নাই তেওঁ সমগ্ৰ অসমবাসীৰ যিবোৰ সমস্যা আছিলে সেই সকলো সমস্যাবোৰ তেওঁ মাত মাতিছিলে আৰু যাৰ বাবে এতিয়া যোৰহাটবাসী ৰাইজে তেওঁক যেতিয়া যোৰহাট লোকসভা সমষ্টিৰ পৰা খেলিলে তো যোৰহাট সংসদীয় সমষ্টিৰ ৰাইজেও তেওঁক বিপুলভাৱে তেওঁক জয়ী কৰালে আৰু মই হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াক ক'বলৈ বিচাৰিছোঁ যে আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ তুলনাত একোৱেই নহয় আপুনিতো এটা শাসকীয় দলৰ আপুনি নেতাহে আৰু গৌৰৱ গগৈ ডাঙৰীয়া MP হয় তেওঁ দুবাৰকৈ MP হয় আৰু তেওঁৰ কোৱালিটি আৰু আপোনাৰ কোৱালিটিৰ লগত মেটচ নাখায় বাৰু যিয়ে নহওক তেখেতে এটা পপুলাৰিটি পোৱাৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ মন্তব্য দিয়া দেখা গৈছে আৰু এইটো তেওঁলোকৰ এটা শিষ্টাচাৰ যিহেতুকে এটা বীজৰে তেওঁলোকৰ পলি হয় তো যিহেতুকে বিজেপিৰ গাতে লাগি আছে এইবোৰ এনেকুৱা ধৰণৰ কথা কোৱা এটা তেওঁলোকৰ বিজেপিৰ কোনো ধৰণৰ আদৰ্শই নাই বিজেপিৰ কোনো ধৰণৰ শিষ্টাচাৰে নাই যাৰ বাবে তেওঁৰ দৰে এটা নেতাই গৌৰৱ গগৈ ডাঙৰীয়াক ওপৰত এনেকুৱা ধৰণৰ মন্তব্য দিয়া দেখা গৈছে আৰু মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে যে যেতিয়া হিমাংশু শেখৰ বৈশ্যই NSY কৰি আছিলে যেতিয়া বিজেপিৰ তেওঁলোকে অফিচৰ ফ্ৰণ্টত তেওঁলোকে ধৰ্ণা কৰিছিলে আৰু তেতিয়া তেওঁলোকে বিজেপিৰ পতাকা হিমাংশু শেখৰ বৈশ্যই নিজে তাৰ পৰা ওলাই তেওঁ জ্বলাইছিলে তো তেওঁ হ'ল লুটি বাগৰ মাৰা এটা নেতা তেওঁ তাত আদৰ্শ নাই তেওঁক ক্ষমতা লাগে তেওঁক পাৱাৰ লাগে যাৰ বাবে তেওঁ কংগ্ৰেছ এৰি বিজেপিত আহিছে আৰু বিজেপিত তেওঁলোকে এতিয়া আদৰ্শগত কাম নকৰে আৰু বিভিন্ন ধৰণত আমি বিভিন্ন সময়ত আমি নিউজত দেখাই পাই থাকোঁ তেওঁৰ কৰ্মকাণ্ডবোৰ এই আজি কিছুদিন আগতে আমি পাইছিলোঁ তেওঁৰ বহুত ধৰণৰ এটা বিতৰ্কমূলক এতিয়া আমি পাইছিলোঁ তো মই পুনৰবাৰ ৰিপিট কৰিব বিচৰা নাই কিন্তু আপোনালোকে বুজিছেই মই কোনবোৰ কথা ক'বলৈ কেনেকুৱা ধৰণৰ পৰ্যায়ৰ নেতা তো সেইকাৰণে তেওঁ আচলতে কৰ্মী নহয় ৰাইজৰ মাজৰ নেতা নহয় তেওঁ এনেকুৱা ধৰণৰ মন্তব্য তুলুঙা মন্তব্য দিব বিচাৰে আৰু তেওঁৰ আদৰ্শ একো নাই আৰু আহিছে এটা সপোন এটা দেখিছে সপোন দেখা সকলোৰে এটা স্বাধীনতা আছে আৰু তেওঁ দেখিছে তেওঁ বিতৰ্কমূলক দিছে পপুলাৰ হ'ব বিচাৰিছে কিন্তু একো লাভ নহ'ব আৰু আমি ভাবোঁ তেওঁৰ দৰে নেতাৰ এনেকুৱা ধৰণৰ মন্তব্য একো কাম নিদিব শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক